নমস্কাৰ সানডে কাৰ্নিজৰ আন এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি সানডে নহয় যদিও মানে অকণমান টেকনিকেল বিজুতিৰ কাৰণে ভিডিঅ'টো মই আপলোড কৰিব পৰা নাছিলোঁ, গতিকে আজি যিহেতু সানডে নহয় মানডে, গতিকে আজি ভিডিঅ'টো মই আপলোড কৰি দিছোঁ। গতিকে বলক ভিডিঅ'টোলৈ আগবাঢ়ো। 14 নম্বৰতে জীপ ব্ৰেণ্ড 377খন গাড়ী টোটেল বিক্ৰী হৈছে, তাত 377 ইউনিট টোটেল বিক্ৰী হৈছে। জীপ ব্ৰেণ্ডৰ যদি কথা ক'বলৈ যাওঁ 400 300 ইয়াৰ মানে আশে পাশে গাড়ী টোটেল বিক্ৰী হয়। যদি ক'বলৈ যাওঁ জীপৰ মানে হেৰিত বৰ্তমান 3খনেই গাড়ী আছে। 13 নম্বৰত যদি চাবলৈ যাওঁ চিত্ৰইন 404খন গাড়ী টোটেল বিক্ৰী হৈছে, তাত 404 ইউনিট টোটেল চল্ড আউট হৈছে। যদি চিত্ৰইনৰ যোৱা মাহৰ চেলছৰ কথা ক'বলৈ যাওঁ 1006খন আছিল, কিন্তু কি কাৰণে যোৱা মাহত ইমান গাড়ী বিক্ৰী হ'ল ভগৱান জানে। 12 নম্বৰত যদি চাবলৈ যাওঁ নিছান মটৰছৰ 2404 ইউনিট টোটেল চল্ড হৈছে। নিছান মটৰছৰ হাতত বৰ্তমান মাত্ৰ এখনেই গাড়ী আছে, এখনেই প্ৰডাক্ট আছে, নিছান মেগনাইট। অহা বছৰলৈ এখন নতুন মানে কম্পেক্ট SUV ছেগমেণ্টৰ গাড়ী লঞ্চ হ'ব পাৰে। 11 নম্বৰত যদি চাবলৈ যাওঁ স্কোডা 2579 2579 ইউনিট টোটেল চল্ড হৈছে স্কোডা মটৰছৰ। যদি স্কোডাৰ কথা ক'বলৈ যাওঁ স্কোডা ভক্সৱাগন মানে একে চিষ্টাৰ্ছ কোম্পানী, আৰু তাত যি কুচাক হওক বা টাইগুন হওক প্ৰায় একে তাৰমানে হেৰিয়ৰে গাড়ী, কিন্তু কি কাৰণে মানে এনেকুৱা হয় গম নাপাওঁ। 10 নম্বৰত আহে এই ভক্সৱাগন স্কোডা চিষ্টাৰ্ছ কোম্পানী 3049খন গাড়ী টোটেল বিক্ৰী হৈছে। গতিকে 500-600 মানৰ মানে চেলছ ফিগাৰৰ ইফাল আছে, যদিও মানে প্লেটফৰ্ম হওক বা ডিজাইন অলপ মানে ইফাল বাকী চব মানে ছেইমে। 9 নম্বৰত যদি চাবলৈ যাওঁ 9 নম্বৰতে ৰেনুৱেল 3007খন গাড়ী টোটেল বিক্ৰী হৈছে, অৰ্থাৎ 3707 ইউনিট টোটেল চল্ড হৈছে। ৰেনল্টৰ আগতে যদি চাবলৈ যাওঁ অকল আপোনালোকৰ কাইগাৰৰে ইমান গাড়ী বিক্ৰী হোৱা আছিল, বৰ্তমানটো মানে গোটেইখিনি গাড়ীয়ে হ'ল, কিন্তু মানে আৰু কি ক'ম তেনেকুৱা কথা। তেওঁলোকে মানে মেইন নিজে যদি ফ'কাছ নকৰে তেতিয়া আৰু মানে কি ক'ম আৰু। 8 নম্বৰত হোণ্ডা 4351খন গাড়ী টোটেল বিক্ৰী হৈছে। হোণ্ডাৰ তৰফৰ পৰা যদি ক'বলৈ যাওঁ এলিভেটে ইমান মানে কি এটা কৰিব নোৱাৰিলে। 7 নম্বৰত যদি চাওঁ 7 নম্বৰত MG মটৰ 4485খন গাড়ী টোটেল বিক্ৰী হৈছে। MG মটৰছৰ 4485 ইউনিট টোটেল চল্ড হৈছে। MG মটৰছৰ ইলেক্ট্ৰিক ছেগমেণ্টত মানে কম্পেক্ট SUV ছেগমেণ্টৰ গাড়ী অতি সোনকালে লঞ্চ হৈছে, যি ফিচাৰ্ছত আপোনালোকক পাগল কৰি দিব। 6 নম্বৰত যদি চাবলৈ যাওঁ 6 নম্বৰত আহে টয়'টা 18700খন গাড়ী টোটেল বিক্ৰী হৈছে। যদি চাবলৈ যাওঁ একদম নিজা প্ৰডাক্ট বুলি ক'ব লাগে ফৰচুনাৰ, ইন'ভা আৰু ইন'ভা হাইক্ৰছ মানে আছে, এই কখানেই গাড়ী আছে। ইয়াত বাদে বাকীটো তেওঁলোকৰ মানে মাৰুতি চুজুকি ৰিবেচ কৰি মানে কি কৰি দিয়ে এনেকুৱা ধৰণৰ কথা। ইয়াৰ আগত যদি চাবলৈ যাওঁ কিয়া মটৰছৰ 19968 অৰ্থাৎ 19968 ইউনিট টোটেল চল্ড হৈছে কিয়া মটৰছৰ। যদি চাবলৈ যাওঁ কিয়া মটৰছৰ মানে এনেকুৱা এটা মানে কি যেতিয়া মানে গাড়ী নতুনকৈ আহে তেতিয়া একদম মানে ধুৱাধাৰ বিক্ৰী হয়, তাৰপিছত মানে কি হৈ যায় আৰু ক'ব নোৱাৰি আৰু। 4 নম্বৰত যদি চাবলৈ যাওঁ 4 নম্বৰতে মহিন্দ্ৰা 41008খন গাড়ী টোটেল বিক্ৰী হৈছে, অৰ্থাৎ 41008 ইউনিট টোটেল চল্ড হৈছে। মহিন্দ্ৰাৰ XUV 300 নতুনকৈ আপোনালোকৰ টিজাৰ মুকলি হৈ গ'ল, লঞ্চ অহা মাহৰ পৰা আপোনালোকৰ ডেলিভাৰী ষ্টাৰ্ট হৈ যাব। তাৰপিছত কেনেকুৱা কি হয় কিজানি টাটা কাটিয়ে আহে নাই কি নাজানো আৰু, গতিকে এনেকুৱা ধৰণৰ কথা। 3 নম্বৰত যদি চাবলৈ যাওঁ টাটা মটৰ্ছ 47885খন গাড়ী টোটেল বিক্ৰী হৈছে, অৰ্থাৎ 47885 ইউনিট টোটেল চল্ড হৈছে টাটা মটৰ্ছৰ। যদি চাবলৈ যাওঁ টাটা মটৰ্ছৰ বৰ্তমান আপোনাৰ মাৰ্কেট শ্বেয়াৰৰ কথা ক'ব যাওঁ 14.27% মাৰ্কেট শ্বেয়াৰ বৰ্তমান টাটা মটৰ্ছৰ আছে। মহিন্দ্ৰাৰ 12.2% মানে আছে। 2 নম্বৰত যদি চাবলৈ যাওঁ 2 নম্বৰত আহে হণ্ডাই 50201খন গাড়ী টোটেল বিক্ৰী হৈছে, 14.9 অৰ্থাৎ 14.9 আপোনালোকৰ মাৰ্কেট শ্বেয়াৰ মানে বৰ্তমান হৈ আছে। ইয়াৰ আগত যদি চাবলৈ যাওঁ ইয়াৰ আগত আহে মাৰুতি চুজুকি। যদি মাৰুতি চুজুকিৰ কথা ক'বলৈ যাওঁ মাৰুতি চুজুকিত আপোনালোকৰ 1,37,952খন গাড়ী টোটেল বিক্ৰী হৈছে, অৰ্থাৎ 1,37,952 ইউনিট টোটেল চল্ড হৈছে। যদি যোৱা মানে মাহৰ তুলনাত ক'বলৈ যাওঁ প্ৰায় আপোনালোকৰ 12,000 মান গাড়ী টোটেল 12,000 মান গাড়ী কম বিক্ৰী হৈছে। লগতে যদি মাৰ্কেট শ্বেয়াৰৰ কথা ক'বলৈ যাওঁ
যোৱা মাহৰ প্ৰায় আছিল 42%ৰ আশে পাশে আছিল, বৰ্তমান 40.90% হৈ আছে। যদি যোৱা বছৰৰ তুলনাত ক'বলৈ যাওঁ বা তাৰ আগৰ বছৰত যদি ডাটা আমি মানে চাবলৈ যাওঁ 54, 55 এনেকুৱা ধৰণৰ মাৰ্কেট শ্বেয়াৰ অকল মাৰুতি চুজুকিৰ আছিল। গতিকে এইটো আছিল আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। গতিকে বাই বাই, লাভ ইউ অল।